সৌদি আৰবৰ পদক্ষেপে কঁপাই তুলিলে ইছলামিক বিশ্ব। পাকিস্তানৰ আশাত চেঁচা পানী ঢালিলে সৌদি আৰবে। ভাৰতে পালে আৰবৰ সমৰ্থন। সৌদি আৰবে সলনি কৰিলে নেকি নিজৰ নীতি? এয়া বন্ধুত্ব নে স্বাৰ্থ? ইছলামাবাদ বিস্ফোৰণক লৈ সৌদি আৰবৰ নীৰৱতা, এক ফলছ ফ্লেগ আক্ৰমণৰ গোন্ধ। অপাৰেশ্যন সিন্দুৰ 2.0 পূৰ্বেই পাকিস্তানৰ ভৰিৰ তলৰ মাটি খহিল। দিল্লীৰ লালকিল্লাৰ ওচৰত সংঘটিত বোমা বিস্ফোৰণৰ পিছত এতিয়া এক বৃহৎ ৰাজনৈতিক আৰু কূটনৈতিক খেল আৰম্ভ হৈছে। এই আক্ৰমণক বহুতো মুছলিম দেশে মুকলিকৈ নিন্দা কৰিছে আৰু ভাৰতৰ সৈতে থকাৰ বাৰ্তা দিছে। কাটাৰ, মালদ্বীপ, মালয়েছিয়া, সংযুক্ত আৰব আমেৰিকাত আৰু ইৰাণ এই সকলো দেশে ভাৰতক নিজৰ সমৰ্থন আগবঢ়াইছে। কিন্তু প্ৰকৃত ৰাজনৈতিক খেলখন তেতিয়াহে আহিল যেতিয়া সৌদি আৰবেও এই বিস্ফোৰণক লৈ ভাৰতৰ প্ৰতি সমবেদনা আৰু সমৰ্থন জ্ঞাপন কৰিলে। আচৰিত কথাটো হ'ল যে সৌদি আৰবে দিল্লী বিস্ফোৰণৰ ওপৰত মন্তব্য কৰি পীড়িতসকলৰ প্ৰতি শোক প্ৰকাশ কৰিলে। কিন্তু যেতিয়া ইছলামাবাদত বিস্ফোৰণ হ'ল তেতিয়া তেওঁলোকে এটা শব্দ উচ্চাৰণ নকৰিলে। এই ঘটনাটোৱে সকলোকে আচৰিত কৰিছে, কাৰণ সৌদি আৰব আৰু পাকিস্তানৰ মাজত এক ঐতিহাসিক প্ৰতিৰক্ষা চুক্তি আছে। তথাপিও সৌদি আৰব ইছলামাবাদ বিস্ফোৰণক লৈ সম্পূৰ্ণ নীৰৱ। হ'ব পাৰে ভৱিষ্যতে কোনো কূটনৈতিক হেঁচাত পৰি সৌদি আৰবে পাকিস্তানৰ বিস্ফোৰণৰ ওপৰতো মন্তব্য দিব, কিন্তু তেতিয়া সেই মন্তব্যৰ কোনো প্ৰকৃত মূল্যও নাথাকিব। সৌদি আৰবে হয়তো পাকিস্তানৰ সৈতে প্ৰতিৰক্ষা চুক্তি কৰিছে, কিন্তু তেওঁলোকৰ ৰাজনৈতিক আৰু কৌশলগত সমৰ্থন এতিয়া ভাৰতৰ ফালে ঢাল খাইছে। তেওঁলোকে দিল্লী বিস্ফোৰণক তীব্ৰ ভাষাৰে নিন্দা কৰিছে আৰু ভাৰতৰ প্ৰতি নিজৰ একাত্মতা প্ৰকাশ কৰিছে। এতিয়া চাওক মজাৰ কথা, সৌদি আৰবৰ এই মন্তব্যৰ পিছত পাকিস্তান ইমানেই উত্তেজিত হৈ পৰিল যে তেওঁলোকে ইছলামাবাদ বিস্ফোৰণৰ বাবে ভাৰতক দোষাৰোপ কৰিলে। পাকিস্তানে আশা কৰিছিল যে এই অভিযোগৰ পিছত হয়তো সৌদি আৰবে তেওঁলোকৰ সমৰ্থনতো কিবা এটা ক'ব, কিন্তু সৌদি আৰবে পাকিস্তানৰ সেই আশাটো পানী ঢালিলে। তেওঁলোকে পাকিস্তানৰ সপক্ষে এটাও শব্দ উচ্চাৰণ নকৰিলে। আচলতে সৌদি আৰবে এতিয়া ভালদৰে বুজি পাইছে যে পাকিস্তানৰ সৈতে বন্ধুত্ব কেৱল সীমিত স্বাৰ্থ পূৰণৰ বাবেহে ঠিকেই থাকে। এই দেশক তাতকৈ অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই। সৌদি আৰবে এইটো সন্দেহ কৰিছে যে ইছলামাবাদ বিস্ফোৰণ এক ফলছ ফ্লেগ অপাৰেশ্যন হ'ব পাৰে, অৰ্থাৎ এনেকুৱা এক আক্ৰমণ যাক বাহিৰৰ আক্ৰমণ বুলি দেখুওৱা হয়, কিন্তু আচলতে সেয়া পাকিস্তানে নিজেই নিজৰ ওপৰত চলাইছে। আফগানিস্তানৰ সংবাদ মাধ্যমৰ প্ৰতিবেদনতো এই দাবী কৰা হৈছে যে জেনেৰেল অসীম মুনিৰে ভাৰতৰ প্ৰত্যাক্ৰমণৰ ভয়ত নিজৰ এই নাগৰিকক বলিৰ পথা সজাইছে। পাকিস্তানে এইটো বুজি পাইছে যে দিল্লী বিস্ফোৰণৰ পিছত প্ৰায় সকলো মুছলিম দেশে ভাৰতক সমৰ্থন জনাইছে, যাৰ ফলত ভাৰতৰ সম্ভাৱ্য সামৰিক প্ৰত্যাক্ৰমণৰ সম্ভাৱনা আৰু বাঢ়ি গৈছে। এই ভয়তে পাকিস্তানে নিজৰ ওপৰত এক আক্ৰমণ কৰাই বিশ্বৰ সন্মুখত নিজকে সন্ত্ৰাসবাদৰ বলি হিচাপে দেখুৱাই ভাৰতক সমৰ্থন কৰা কিছু দেশৰ পৰা সহানুভূতি আদায় কৰিবলৈ চেষ্টা চলাইছে। যদিও কিছুমান দেশে পাকিস্তানৰ বাবে আনুষ্ঠানিক সমৰ্থন আগবঢ়াইছে, কিন্তু পাকিস্তানৰ আটাইতকৈ ডাঙৰ প্ৰতিৰক্ষা অংশীদাৰ সৌদি আৰবে নীৰৱতা অৱলম্বন কৰিছে। এয়া পাকিস্তানৰ বাবে কোনো কূটনৈতিক ডিপ্ল'মেটিক ব্ল'তকৈ কম নহয়। সৌদি আৰবৰ এই স্থিতিয়ে পাকিস্তানক তাৰ প্ৰকৃত শক্তি আৰু অৱস্থাৰ উমান দিছে। বহু বিশেষজ্ঞই এয়াও কয় যে সৌদি আৰবৰ বাবে পাকিস্তান এতিয়াও কেৱল এক ধৰ্মান্তৰিত মুছলমানৰ দেশ, যিটো তেওঁলোকৰ প্ৰধানত্বৰ তালিকাৰ তলত আহে। এটা প্ৰকৃত খেলখন তেতিয়াহে চাবলগীয়া হ'ব যেতিয়া ভাৰতে প্ৰত্যাক্ৰমণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে স্পষ্টভাৱে সকীয়াই দিছে যে তদন্ত পূৰ্ণ শক্তিৰে আৰম্ভ হৈছে আৰু আক্ৰমণৰ আঁৰত যিয়েই নাথাকক তেওঁক ৰেহাই দিয়া নহ'ব। প্ৰাৰম্ভিক তদন্তত এইটো স্পষ্ট হৈছে যে দিল্লী আক্ৰমণৰ আঁৰত জইচ-এ-মহম্মদৰ হাত আছে, অৰ্থাৎ এই আক্ৰমণ পোনপটীয়াকৈ পাকিস্তানৰ সৈতে জড়িত। এতিয়া পৰিস্থিতি স্পষ্ট, ভাৰতৰ পৰৱৰ্তী অপাৰেশ্যন নিশ্চিত, আৰু যেতিয়া এয়া হ'ব
তেতিয়া গোটেই বিশ্বই দেখিব যে সৌদি আৰব কাৰ পক্ষত থিয় দিছে। কিন্তু বৰ্তমান ইংগিতে এইটোৱে কৈছে যে যদি অপাৰেশ্যন সিন্দুৰ 2.0 আৰম্ভ হয় তেন্তে সৌদি আৰবে হয়তো পাকিস্তানক সমৰ্থন নকৰিব, আৰু যদি সমৰ্থন কৰিলেও সেয়া কেৱল এক আনুষ্ঠানিক বিবৃতিতেই সীমাবদ্ধ থাকিব, কাৰণ সৌদি আৰবে এতিয়া জানিছে যে শক্তিৰ প্ৰকৃত কেন্দ্ৰ সলনি হৈছে।